হিংসাই মানুহক হিংসু পশুলৈ পৰিণত কৰে। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, যেতিয়া মানুহ ফলৰ প্ৰতি বেছি আকৰ্ষিত হয়, কৰ্মতকৈ ফলৰ প্ৰতি বেছি গুৰুত্ব দিয়ে, সেই তেতিয়াই মানুহৰ মনলৈ কামনা আহে, কামনা জাগে। আৰু যেতিয়াই মানুহৰ মনলৈ কামনা আহে, কামনাৰ লগতে বন্ধুসকল ভয়ো আহে। সেই ফলটোক নোপোৱাৰ ভয়, কিজানি সেই ফলটো মই নাপাম, কৰ্ম কৰিছোঁ সেই ফলৰ বাবে, সেই ফলটো যদি মই নাপাওঁ তেতিয়া কি হ'ব, সেই ফলটো যদি কোনোবাই লৈ যায় তেতিয়া কি হ'ব, সেই ফলটোক নোপোৱাৰ ভয় আহে। আৰু যেতিয়া বন্ধুসকল মানুহৰ মনলৈ ভয় আহে, তেতিয়াই সেই ফল পোৱাৰ কামনা অধিক বাঢ়ি যায়। আৰু যেতিয়া মানুহৰ মনত অধিক কামনা বাঢ়ি যায়, সেই ফল পোৱাৰ কামনা অধিক বাঢ়ি যায়, সেই তেতিয়াই মানুহৰ মনলৈ কুট বুদ্ধি আহে, কুট চিন্তা আহে, বেয়া ভাৱ আহে, বেয়া চিন্তা আহে, আৰু লগতে হিংসা উৎপন্ন হয়। আৰু যেতিয়া মানুহৰ মনত হিংসা উৎপন্ন হয়, মানুহ হৈ পৰে ভোকাতুৰ হিংসু পশু। বন্ধুসকল, যেনেকৈ এখন হাবিত এটা হিংসু পশু যেতিয়া ভোকাতুৰ হৈ পৰে, চিকাৰৰ বাবে ব্যাকুল হৈ পৰে, হয়নে? ধৰি লওক বন্ধুসকল, এখন হাবিৰ এটা বাঘ যেতিয়া ভোকাতুৰ হৈ পৰে, সেই বাঘটোৱে চিকাৰৰ বাবে ব্যাকুল হৈ পৰে। আৰু যেতিয়া বাঘটোৰ ব্যাকুল আৰু বাঢ়ি যায়, তাৰ কামনা বেছি বাঢ়ি যায়, ভোক বেছি বাঢ়ি যায়, তেতিয়া সন্মুখত যদি এটা অজান প্ৰাণী, এটা অজান জীৱ পায়, সেই অজান জীৱটোৰ প্ৰতি দয়া বা প্ৰেম নাজাগে, সেই অজান জীৱটোৰ ওপৰত জঁপিয়াই পৰে। ভোকাতুৰ এটা বাঘ হিংসু হৈ সেই অজান জীৱটোৰ ওপৰত জঁপিয়াই পৰে আৰু সেই জীৱটোক হত্যা কৰি ভক্ষণ কৰে। বন্ধুসকল, সেই তেনেকৈ মানুহৰ মনলৈ যেতিয়া অধিক কামনা আহে নহয়, অধিক কামনাই মানুহৰ মনৰ পৰা প্ৰেম, দয়া, ক্ষমা এইবিলাক ভাৱ আঁতৰি গুচি যায়। মানুহ হিংসু হৈ পৰে, হিংসু পশুৰ দৰে হৈ পৰে। আৰু সেই তেতিয়া মানুহে যিকোনো কৰি পেলাব পাৰে, যিকোনো কাম কৰি পেলাব। তেওঁলোকে কেতিয়াও পৰিণামৰ কথা চিন্তা নকৰে, তেওঁলোকে বৰ্তমানৰ কথা চিন্তা কৰে আৰু কেনেকৈ ফলটো পাম সেই তাক চিন্তা কৰি পেলাই তেওঁলোকে যিকোনো কৰি পেলাব পাৰে। বন্ধুসকল, যিসকলৰ ফলৰ প্ৰতি আকৰ্ষিত নহয়, যিসকলে ফলৰ প্ৰতি বেছি গুৰুত্ব নিদিয়ে, মাত্ৰ নিজৰ কৰ্মক গুৰুত্ব দিয়ে, ফল পোৱাক লৈ পেলাই কেতিয়াও কামনা নকৰে বা কেতিয়াও গুৰুত্ব নিদিয়ে, তেতিয়া সেই ব্যক্তিসকলৰ মনত কেতিয়াও কামনা উৎপন্ন নহয়, কেতিয়া বাসনা উৎপন্ন নহয়। তেওঁলোকে সদায় কৰ্ম কৰি যায় নিস্বাৰ্থভাৱে, ফলৰ কেতিয়াও আশা নকৰে। তেওঁলোকৰ ফলৰ কথা মনলৈ নাহে, তেওঁলোকৰ চিন্তাধাৰাত ফলৰ কথা নাহে। আৰু সেইসকল ব্যক্তি মনত কেতিয়াও কামনা নাহে। আৰু যেতিয়া কামনা নাহে নহয় বন্ধুসকল, তেওঁলোকৰ মনত সদায় প্ৰেম, দয়া, ক্ষমা, সহনশীলতা, ধৈৰ্য, হয়নে, সমভাৱ, সমদৃষ্টি, সহানুভূতি, সহযোগিতা, শ্ৰদ্ধা, ভক্তি এইবিলাক থাকিব। তেওঁলোকৰ মনত কেতিয়াও বেয়া ভাৱ নাথাকে, বেয়া চিন্তা নাথাকে, কুট বুদ্ধি নাহে, কুট চিন্তা নাহে। তেওঁলোকৰ মনত সদায় প্ৰেম থাকিব, যাৰ মনত কামনা নাথাকে, যাৰ ফলৰ প্ৰতি আকৰ্ষণ নাথাকে, ফলৰ প্ৰতি গুৰুত্ব নাথাকে। তেওঁলোকে মাত্ৰ নিজৰ কৰ্মক গুৰুত্ব দিয়ে। আৰু সেইবাবে সেইসকল লোক সদায় মৰমীয়াল হয়, আনক প্ৰেম দিয়ে, হয়নে, প্ৰেম বিলায়, আনৰ সহায় কৰে, আনক সহযোগিতা কৰে, হয়নে, আনৰ বিপদ দেখা পালে উদ্ধাৰৰ বাবে আগবাঢ়ি যায়। কাৰণ তেওঁলোকৰ মনত কেতিয়াও কামনা নাথাকে, তেওঁলোক নিস্বাৰ্থ হয়। তেওঁলোকে সদায় যি কৰ্ম কৰে ফল ঈশ্বৰে দিব, সেই ভাৱনাৰে কাম কৰি গৈ থাকে। কেতিয়াও ফল তেওঁলোকৰ মনলৈ নাহেই, হয়নে? কিন্তু বন্ধুসকল, যিসকলৰ ফলৰ প্ৰতি আকৰ্ষিত বেছি হয়, কৰ্মতকৈ বেছি গুৰুত্ব দিয়ে ফলক, সেইসকলৰ কিন্তু কামনা বাঢ়ি বাঢ়ি গৈ থাকে। আৰু তেওঁলোক হিংসু পশুৰ দৰে হৈ পৰে। আৰু তেওঁলোকৰ মনত সেই প্ৰেম, দয়া, ক্ষমা, সহযোগিতা, সহানুভূতি এইবিলাক ভাৱ নাথাকে।
তেওঁলোকে সদায় নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে আৰু নিজৰ স্বাৰ্থৰ বাবে আনক অপকাৰো কৰিব পাৰে, কাৰোবাক হত্যাও কৰিব পাৰে, হয়নে? কিন্তু বন্ধুসকল, যাৰ কামনা নাই, যাৰ বাসনা নাই, যাৰ ফলৰ প্ৰতি আকৰ্ষণ নাই, হয়নে, ফলৰ প্ৰতি কোনো গুৰুত্ব নাই, তেওঁলোকৰ মনত কেতিয়াও কামনাও নাই, হিংসাও নাই, তেওঁলোকৰ মনত কোনো ক্ষোভ ভাৱো নাই, বেয়া ভাৱো নাই। তেওঁলোকে সদায় প্ৰেম, দয়া, ক্ষমা এইবিলাক তেওঁলোকৰ হৃদয়ত, তেওঁলোকৰ অন্তৰত সোমাই থাকে। যেনেকৈ বন্ধুসকল জুবিন দা সেই তেনেকুৱা মানুহ আছিলে। জুবিন দাৰ মনত কেতিয়াও কামনা নাছিল। জুবিন দাৰ সদায় নিস্বাৰ্থভাৱে কৰ্ম কৰি গৈছিল। জুবিন দাই সদায় নিজতকৈ আনৰ কথা চিন্তা কৰিছিলে, হয়নে? আনক কেনেকৈ সহায় কৰিব, আনক কেনেকৈ সহযোগিতা কৰিব, সেই কথা চিন্তা কৰিছিল। জুবিন দাই কৰ্ম কৰি গৈছিলে, কিন্তু ফলৰ কেতিয়াও আশা কৰা নাছিলে আৰু ফলৰ কথা চিন্তাও কৰা নাছিল। আৰু সেইকাৰণে বন্ধুসকল, জুবিন দা আজি দেৱতুল্য হৈ পৰিলে, হয়নে? জুবিন দাক আজি ভগৱানৰ ৰূপত দেখা পাওঁ। আজি জুবিন দাৰ যোনটো সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰ মন্দিৰ হৈ গ'ল। এটাৰ কাৰণেই হ'ল বন্ধুসকল, জুবিন দাৰ মনত কোনো কামনা নাছিলে, কোনো স্বাৰ্থ নাছিলে, কোনো বস্তু পোৱাৰ কামনা নাছিলে। তেওঁ কেতিয়াও ফলৰ প্ৰতি গুৰুত্ব দিয়া নাছিলে। তেওঁ সদায় নিজৰ কৰ্ম কৰি গৈছিলে আৰু মানুহক সহায় কৰি গৈছিলে। কাৰণ জুবিন দাৰ মনত, জুবিন দাৰ হৃদয়ত সদায় প্ৰেম, দয়া, ক্ষমা, সহনশীলতা, ধৈৰ্য, সহানুভূতি, সহযোগিতা, সমভাৱ, সমদৃষ্টি সেইবিলাক আছিল, হয়নে? তো বন্ধুসকল, সেইকাৰণে আজি জুবিন দা দেৱতুল্য হৈ পৰিলে, ঈশ্বৰৰ সন্তান হৈ পৰিলে। কিন্তু বন্ধুসকল, যিসকলৰ মনত কামনা থাকে, যিসকলে কৰ্ম কৰে অকল ফলৰ বাবে, তেওঁলোকৰ মনত কিন্তু কাৰোৰ প্ৰতি দয়া ভাৱ নাথাকে, কাৰোৰ প্ৰতি সহানুভূতি ভাৱ নাথাকে, কাৰোৰ প্ৰতি সহযোগিতা ভাৱ নাথাকে। তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে মানুহক ব্যৱহাৰ কৰে। বন্ধুসকল, আজিৰ ৰাজনীতিৰ পথাৰখন সেই তেনেকুৱাই হৈ পৰিছে। আজি ফেচবুক, ছ'চিয়েল মিডিয়া একো খুলিবই নোৱাৰি, প্ৰত্যেকতে মাত্ৰ হিংসা। আৰু যাৰ মনত হিংসা আছে বন্ধুসকল, সেইসকলৰ মনত সদায় স্বাৰ্থ থাকে। তেওঁলোক হিংসু পশুৰ দৰে হয়। তেওঁলোকৰ মনত কোনো প্ৰেম, দয়া, ক্ষমা এইবিলাক নাই। তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে যিকোনো কৰিব পাৰে, আৰু সেইটোৱে হৈ আছে বন্ধুসকল, হয়নে? আজি যোন ৰাজনীতিৰ পথাৰখনত সেইটোৱে হৈ আছে, হয়নে? তেওঁলোকে যিকোনো কৰিব পাৰে আৰু যিকোনো কৰিয়ে আছে। যোনটো নকৰিবলগীয়া কাম সেইখিনি কৰি আছে, হয়নে? মানুহক এনেকুৱা কৰি পেলাইছে যে মানুহৰ কোনো চিন্তাধাৰা নাই, মানুহৰ কোনো মানসিকতা নাই, কোনো বিবেক বোলা বস্তুটো নাই। সেই তেনেকুৱা কৰি পেলাইছে। এনেকুৱা ধৰণে তেওঁলোকে কৰ্ম কৰা আৰম্ভ কৰিছে, মাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ গাদীখনৰ কাৰণে, নিজৰ সত্তাটোক বচাই ৰাখিবৰ কাৰণে কিমান তলত পৰিব পাৰে, সেয়া ৰাজনীতি পথাৰখনত গ'লেই দেখা পোৱা যায়। আৰু সেই ৰাজনীতি পথাৰখনত বন্ধুসকল, কোনো প্ৰেম, দয়া, ক্ষমা, সহনশীলতা, সহানুভূতি, সহযোগিতা, সমভাৱ, সমদৃষ্টি সেই বোলা ভাৱটো নায়েই। মাত্ৰ হিংসু পশুৰ দৰে সকলো হৈ পৰিছে। কেতিয়া কাৰ ওপৰত জঁপিয়াই পৰিব, নিজৰ চিকাৰৰ বাবে, ভোকাটোৰ এটা যেনেকৈ জন্তু, ভোকাটোৰ এটা পশু যেনেকৈ চিকাৰৰ বাবে ব্যাকুল হৈ থাকে, সেইদৰে ৰাজনৈতিক পথাৰখনৰ প্ৰত্যেকজন নেতাক তেনেকুৱাই দেখা পোৱা গৈছে। প্ৰত্যেকে আনৰ ওপৰত জঁপিয়াই পৰাত লাগিছে। কোন কিমান শ্ৰেষ্ঠ, কোন কিমান বেয়া, কোন কি, সেইবিলাকত লাগি পৰিছে। তো বন্ধুসকল, হিংসাই কিমান বেয়া কৰিব পাৰে, কিমান অপকাৰ কৰিব পাৰে, সেয়া কিন্তু সেইসকল লোকে চিন্তা কৰাৰ তেওঁলোকৰ মানসিকতাই নাই, তেওঁলোকৰ বিবেক শক্তিয়ে নাই, হয়নে? আজি ৰাজনীতিক পথাৰখনত যি এটা বিবাদ চলি আছে, সেই বিবাদৰ পৰা, সেই বিতৰ্কৰ পৰা কি পৰিণাম হ'ব পাৰে, কিমান এটা ভয়ংকৰ পৰিণাম হ'ব পাৰে, সেই কথা চিন্তা কৰা তেওঁলোকৰ সেই মানসিকতা, সেই বিবেক শক্তিটো নাইকিয়া হৈ পৰিছে। তেওঁলোকে মাত্ৰ কৰিব লাগে, কৰিছে, নিজৰ স্বাৰ্থ সিদ্ধি হ'ব লাগে, মাত্ৰ সেইটোৱেই চিন্তা। এটা
ভোকাটোৰ যেনেকৈ পশু হিংস্ৰ পশু এটা বাঘে যেতিয়া ভোকাটোৰ হৈ যায় যেনেকৈ চিকাৰৰ বাবে ব্যাকুল হৈ পৰে সেইদৰে ৰাজনৈতিক ক্ষেত্ৰখনৰ ৰাজনৈতিক পথাৰখনৰ কিছুমান নেতা সেই তেনেকুৱা হৈ পৰিছে ভোকাটোৰ বাঘটোৰ দৰে হৈ পৰিছে ভোকাটোৰ এটা হিংস্ৰ পশুৰ দৰে হৈ পৰিছে চিকাৰৰ বাবে ব্যাকুল হৈ পৰিছে কেনেকৈ মই চিকাৰ কৰোঁ আৰু চিকাৰটো কি নিজৰ গাদীখন নিজৰ সত্তা হয়নে তো বন্ধুসকল এটা বস্তু ভালকৈ চিন্তা কৰক আমি সদায় নিজৰ বিবেকেৰে সদায় চিন্তা কৰিব লাগে যে আজি ৰাজনৈতিক ক্ষেত্ৰখনত যি চলি আছে সেয়া যে এটা হিংসাৰ প্ৰতিফল সেয়া আমি সকলোৱে ভালকৈ বুজি পাব লাগে হয়নে তাত যে হিংসা মাত্ৰ হিংসাৰ বাহিৰে একোৱেই নাই হয়নে আৰু হিংসাৰ বাবে তেওঁলোক সদায় মানে হিংস্ৰ পশুৰ দৰে হৈ পৰিছে হাবিৰ বাঘটোৰ দৰে হৈ পৰিছে ভোকাটোৰ বাঘটোৰ দৰে হৈ পৰিছে চিকাৰৰ বাবে ব্যাকুল হৈ পৰিছে তেওঁলোকৰ যদি মানসিকতা থাকিলেহেঁতেন বিবেক থাকিলেহেঁতেন তেওঁলোকৰ যদি মনত প্ৰেম থাকিলেহেঁতেন দয়া থাকিলেহেঁতেন সহানুভূতি থাকিলেহেঁতেন সহযোগিতা থাকিলেহেঁতেন সমভাৱ থাকিলেহেঁতেন সমদৃষ্টি থাকিলেহেঁতেন শ্ৰদ্ধা ভক্তি থাকিলেহেঁতেন তেওঁলোকে কেতিয়াও এই ৰাজনৈতিক পথাৰখন বিতৰ্ক সৃষ্টি নকৰিলেহেঁতেন হয়নে এটা বিবাদ সৃষ্টি নকৰিলেহেঁতেন সেই বিবাদৰ পৰা সেই বিতৰ্কৰ পৰা কি হ'ব পাৰে সেইটো চিন্তা কৰিলেহেঁতেন হয়নে তো এইসকল কেতিয়াও দেৱতুল্য হ'ব নোৱাৰে আৰু এইসকল কেতিয়াও মানে প্ৰভুত্বৰ গুণ থাকিব নোৱাৰে হয়নে প্ৰভুত্ব গুণ সেইজনৰ গাত থাকিব যিজনৰ দয়া থাকে ক্ষমা থাকে সহনশীলতা থাকে ধৈৰ্য থাকে সমভাৱ থাকে সমদৃষ্টি থাকে হয়নে সহানুভূতি থাকে সহযোগিতা থাকে হয়নে যেনেকৈ জুবিনদাৰ আছিল আৰু জুবিনদাৰ আছিলে কাৰণে জুবিনদা আজি সকলোৰে বাবে দেৱতুল্য হৈ পৰিলে আজি জুবিনদা ভগৱানৰ তুল্য হৈ পৰিলে জুবিনদাৰ সমাধি ক্ষেত্ৰ মন্দিৰ হৈ পৰিলে এটাৰ কাৰণে জুবিনদাৰ মনত কোনো কামনা নাছিলে জুবিনদাই সদায় নিস্বাৰ্থভাৱে কৰ্ম কৰিছিল জুবিনদাই সকলোকে প্ৰেম কৰিছিলে দয়া কৰিছিলে সদায় সহযোগ কৰিছিলে সহানুভূতি ৰাখিছিলে সেইটো কাৰণে আজি জুবিনদা দেৱতুল্য হৈ পৰিলে ভগৱান হৈ পৰিলে তো বন্ধুসকল সেইকাৰণে হিংসাই মানুহক হিংস্ৰ পশুৰ দৰে পৰিণত কৰে সেইকাৰণে বন্ধুসকল মনত কেতিয়াও হিংসা ৰাখিব নালাগে আৰু হিংসা নাৰাখিবৰ কাৰণে সদায় এনেকুৱা কৰ্ম কৰিব লাগে য'ত ফলৰ আশা নাথাকে ফলৰ আশা কেতিয়াও কৰিব নাপায় আৰু সেইটো কথা ভাগৱত গীতাতো আছে যে কৰ্ম কৰা ফলৰ আশা নকৰি হয়নে ফল পোৱাৰ আমাৰ অধিকাৰ নাই ফল ঈশ্বৰে দিব ভগৱানে দিব হয়নে আমি মাত্ৰ কৰ্ম কৰিব লাগে আমি যদি সততাৰে সৎ কৰ্ম কৰি যাওঁ নহয় ঈশ্বৰে সুন্দৰকৈ আমাক ফল দিব আমি ফলৰ কামনা কৰিবই নালাগে আমি পূৰ্বজন্মত আগৰ জন্মত যি কৰ্ম কৰি আহিছিলোঁ সেই কৰ্মৰ অনুপাততহে আমি এই জন্মত ফল পাম সেইটো আমি মানি ল'ব লাগিব আমি একচেপ্ট কৰিব লাগিব আৰু আমি সেইটো যদি মানি নলৈ আমি অধিক পোৱাৰ কামনাৰে জঁপিয়াই পৰোঁ তেতিয়া সেই ভোকাটোৰ বাঘটোৰ দৰে হৈ পৰিম এটা ভোকাটোৰ হিংস্ৰ পশুৰ দৰে হৈ পৰিম হয়নে তো বন্ধুসকল সেইকাৰণে হিংসা ত্যাগ কৰি মনলৈ প্ৰেম আনিব লাগে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে বুজি পায় যে মানুহৰ মনত হিংসা আহিলে কি হয় তো বন্ধুসকল মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মই জানো বিশ্বাস আছে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ